গৰমৰ দিন অহাৰ লগে লগে নিশ্চয় আপোনাৰো মনলৈ আহে থেকেৰাৰ কথা। কিন্তু থেকেৰাৰ গুণাগুণৰ বিষয়ে আপুনি বাৰু জানেনে? বিভিন্ন ৰোগৰ বাবে উপকাৰী ঔষধ হ'ল টেঙা। অসমৰ ঘৰে ঘৰে হাবি বননিয়ে পোৱা এই টেঙাবোৰ নানা অসুখৰ ঔষধ হিচাপে কাম কৰে। নানা ধৰণৰ ৰোগৰ ঘৰুৱা ঔষধ হিচাপে ব্যৱহাৰ হয় টেঙা। থেকেৰা টেঙাৰো আছে বহু ঔষধি গুণ। এই বিষয়ে আপুনি বাৰু জানেনে? অসমৰ ঘৰে ঘৰে হাবি বননিয়ে পোৱা টেঙাসমূহৰ ভিতৰত অন্যতম হ'ল থেকেৰা টেঙা। আন টেঙাসমূহৰ দৰে থেকেৰা টেঙাৰো আছে ঔষধি গুণ। ঘৰুৱা পদ্ধতিৰে এই টেঙাৰ ব্যৱহাৰ কৰিলে আঁতৰি যায় বিভিন্ন ৰোগ ব্যাধি। সৰু বৰ নানা ৰোগৰ বাবে উপকাৰী এই থেকেৰা টেঙা। সোৱাদৰ বাবেই নহয়, নানা ৰোগৰ পৰাও উপশম পাবৰ বাবেও ভাল থেকেৰা টেঙা। বৰ থেকেৰাত থকা প্ৰচুৰ পলিফিনল আৰু এণ্টি অক্সিডেণ্টে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। থেকেৰা টেঙাৰ উপাদানবিলাকে শৰীৰৰ ধমনীবোৰক শিথিল কৰি তেজ সঞ্চালনৰ গতি ভাল কৰে বাবে হৃদৰোগৰ পৰা সকাহ দিয়ে। থেকেৰা টেঙাত থকা প্ৰাকৃতিক যৌগবোৰে কৰ্কট কোষৰ বৃদ্ধিৰ মূল কাৰণ ফ্ৰী ৰেডিকেল নিষ্ক্ৰিয় কৰে। এই টেঙাবিধে শৰীৰত কৰ্কটৰ সম্ভাৱনা কমায়। থেকেৰা টেঙাত থকা এণ্টি ইনফ্লেমেটৰী গুণে যকৃতৰ প্ৰদাহ দূৰ কৰি যকৃত ৰোগ দূৰ কৰে। ফেটি লিভাৰ হ্ৰাস কৰাৰ লগতে এই টেঙাবিধে যকৃতৰ কাম কাজ সুচল কৰে। থেকেৰা টেঙাত থকা এচিডে শৰীৰৰ চৰ্বিসমূহ নাইকিয়া কৰি মেদবহুলতা হ্ৰাস কৰে। ইয়াৰ উপৰিও থেকেৰা টেঙাই শৰীৰৰ বেয়া কলেষ্ট্ৰৰেলখিনি নাইকিয়া কৰি ভাল কলেষ্ট্ৰৰেল যোগান ধৰে। বৰ থেকেৰা টেঙাই শৰীৰত তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি মধুমেহ দূৰ কৰে। থেকেৰা টেঙাই পাচন তন্ত্ৰত বিশেষ ৰসৰ নিঃসৰণ ঘটায়, যাৰ ফলত খাদ্যবস্তু সোনকালে হজম হয় আৰু পিত্ত সমস্যাৰ পৰা সকাহ লাভ কৰিব পাৰে। থেকেৰা টেঙাত থকা ভিটামিন চিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰাৰ লগতে ঋতুগত ৰোগসমূহৰ পৰাও নিৰাময় প্ৰদান কৰে। এইদৰে থেকেৰা টেঙা বহু বেমাৰত বহুষধি হিচাপে কাম কৰে। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।